সকল তোমালোকে আগৰ ভিডিঅ'টো হেৰি পাইছা বৰ্গমূল নিৰ্ণয় ডিটাৰমাইন দা স্কয়াৰ ৰুটস এতিয়া আমি আগতে দশমিকেৰ দি কৰা নাছিলো আৰু শূন্য থকাটো কৰা নাছিলো গতিকে আজি দশমিক বা ডেসিমেল থকা আৰু দুটা শূন্য থকা খিনি কৰি আছো তোমালোক চাই লোৱা এটো ধৰা আমি কৰিব লাগে h নম্বৰটো কৰি আছো h নম্বৰটো 2401 আমি এটো কৰিম কেনেকৈ কৰিম আগত যিখিনি আছিল এটো দশমিক নাছিল তুমি এটা লাগা দিয়া দুই বেলা টান দিয়া আগৰ নিচিনাকে তুমি দশমিকটা আছে বুলি ধৰিবই না তুমি দশমিকটো এই আগৰ নিচিনাকৈ জোৰ বনোৱা সুফলৰ পৰা জোৰ বনোৱা এফালেও সুফলৰ পৰা জোৰ বনোৱা এই 24 আছে যে এই 24 ৰ বৰ্গমূলটো কি আহিব ছৰা কেনেকৈ কবা 1 গুণ 1 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 সো এই 24 ৰ ওপৰত 25 টো গুছি গৈছে গতিকে 25 ৰ তলত কি আহিছে 4 4 গুণ 16 আহিছে গতিকে ইয়াত 4 হ'ব ইয়াত 4 তুমি 4 ইয়াত তুমি মন দিবা যে দশমিকটোত আমি নাভাবিয়ে দশমিক নধৰো আমি লাষ্টত দশমিক দিব 4 4 গুণ কি হ'ব 16 হ'ব 16 হলে এই 24 ৰ পৰা 16 টো কি কৰিব লাগিব আগৰ নিচিনাকৈ মাইনাস কৰিব লাগিব মাইনাস কৰা তুমি ইয়াৰ পৰা 1 ওলালে 14 হ'ব 14 ৰ পৰা 6 গলে কিমান থাকিব 8 আগৰ নিচিনাকৈ আগৰ অংকবিলাকৰ নিচিনা 4 লগত 2 গুণ কৰিব লাগিব 4 গুণ কিমান হ'ব 8 8 হলে তুমি এই 01 টো কল্পনা আনা তুমি দশমিকটো কল্পনা কৰিব নালাগে তুমি 01 টো ইয়াত আনি দিয়া 01 টো ইয়াত আহি গ'ল এতিয়া তোমালোকক মই আগতেই কৈছো যে যদি এককৰ স্থানত 1 থাকে হয় 9 হ'ব নহলে 1 হ'ব কেনেকা 9 9 গুণ 81 81 1 নাইবা 1 1 গুণ 1 এই দুটাৰ বাহিৰে বেলেগ হ'ব নোৱাৰে গতিকে যদি বৰ্গমূল থাকে ইয়াত আমি সৰুটো যাওঁ সৰুটো কি আছে 1 আছে 1 আৰু 9 যেহেতু হ'ব গতিকে আমি 1 টো যদি ধৰো 1 টো যদি ধৰো 1 যদি ইয়াত ধৰো তে 1 1 গুণ 1 হ'ব 1 1 গুণ 8 হ'ব নহব গতিকে আমি যদি এতিয়া আমি কি ধৰিব লাগিব 9 ধৰো 9 ধৰিলে ইয়াতো 9 হ'ব এতিয়া পূৰণ কৰিব লাগিব 9 গুণ কিমান 9 9 9 into 9 81 হয় বা 9 গুণ 81 হয় 81 কি হ'ব 1 হ'ব থাকিল 8 9 আৰু 8 পূৰণ কৰিলে 72 9 into 8 72 এই 70 লগত আগৰ 8 প্লাস কৰিব লাগিব 8 প্লাস কৰিব লাগিব 70 লগত 8 প্লাস কৰিলে কি হ'ব 80 হ'ব কি হৈ গ'ল 0 হৈ গ'ল এই যে দশমিক কেইটাৰ আগত আছে দশমিক আগতে দুটাৰ আগত আছে দশমিক যদি দুটাৰ আগত থাকে তুমি এটাৰ আগত দিব লাগিব এটাৰ আগত হৈ গ'ল এই দশমিক লৈ আমাৰ কোনো হেৰি নাই দুটা আগত দশমিক থাকিলে এটাৰ আগত দশমিক চাৰিটাৰ আগত থাকিলে দুটাৰ আগত ছয়টাৰ আগত থাকিলে তিনটাৰ আগত আঠটাৰ আগত থাকিলে চাৰিটাৰ আগত এনেকা হ'ব আৰু যদি এটাৰ আগত দশমিক থাকে তেন্তে এটা বৰ্গমূল নাই যদি এটাৰ আগত দশমিক থাকে তাৰমানে তোমাৰ হেতু তুমি কি ধৰিব লাগিব এটো বৰ্গমূল নাই তেন্তে বৰ্গমূল কি হ'ব এৰা বৰ্গমূল হ'ব 4 9 4 দশমিক 9 এতিয়া আমি আই নম্বৰটো চাও আই নম্বৰটো কি আছে 1 4 6 4 1 আগৰ নিচিনাকৈ তুমি হেৰি কৰা জোৰা বনাব লাগিব জোৰা বনালে দুই বেলাৰে টান দিব লাগিব জোৰাটো সুফলৰ পৰা হ'ব দশমিকটো কথা পাহৰি যোৱা এইটো এটা জোৰা হ'ল এইটো এটা জোৰা হ'ল তেতিয়া ইয়াত কি থাকিল 1 তোমালোকে জানিব ইয়াত থাকিলে একৰ বৰ্গমূল কি হয় তুমি এইফালেও 1 বহাব লাগিব এইফালেও 1 বহাব লাগিব এই 1 আৰু 1 মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে একে হ'ব 1 ৰ পৰা 1
বিগ কৰিলে শূন্য হ'ব আমি নিলিখো এইটো এই জোড়া হিচাপত আহিব 46 আমি দশমিকটো কথা চিন্তা নকৰিম এতিয়া লাষ্টত কৰিম 36 এতিয়া 36 টু তুমি এই একৰ লগত 2 পূৰণ কৰিব লাগিব একৰ লগত 2 পূৰণ কৰিলে তোমাৰ কি হ'ব 1 2 গুণ কি হ'ব 2 হ'ব তুমি এই একৰ লগত 1 পূৰণ 2 হ'ল এতিয়া তুমি ইয়াত যেটো বহাবা ইয়াত হেটি বহাবা লাগিব সো ইয়াত আমি 3 বহাই দিও ইয়াত 3 বহাই দিলে 3 3 গুণ 9 হ'ব 3 2 গুণ 6 হৈ যাব এটো কি ডাউন হৈ যাব গতিকে আমি ইয়াত যদি আমি 2 বহাই দিও ইয়াত যদি আমি 2 বহাই দিও 2 2 গুণ কি হ'ব 4 2 * 2 4 হ'ব 2 * 2 কি হ'ব 4 হ'ব এতিয়া তুমি এই 6 ৰ পৰা 4 মাইনাস কৰা মাইনাস কৰিলে কি হ'ব 2 হ'ব তুমি আগৰ দশমিকৰ কথা আমি ভাবা নাই এতিয়াও এই 41 তুমি নমাই জোড়া হিচাপত নামি আহিব তুমি আকৌ এনেকৈ কৰিব লাগিব তুমি চোৱা এই দুইটো যেনে আছে তেনে থাকিব এই দুইটোৰ লগতে দুই পূৰণ 2 দুগুণ কি হ'ব 4 হ'ব আৰু এই দুইটো যেনে আছে তেনে থাকিব ইয়াতে চিটু বহাবা ইয়াতে তুমি কি কৰিব লাগিব দুই বহাব লাগিব সো ইয়াত কি আছে 2 4 1 আছে 2 4 1 আছে তুমি যদি ইয়াত 1 বহাই দিয়া ইয়াত যদি 1 বহাই দিয়া সো এইটো আৰু এইটো কি হৈ গৈছে মিলি গৈছে और 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব তোমাৰ 1 আৰু 4 পূৰণ কৰিলে 4 হ'ব আৰু 1 2 গুণ কি হ'ব 2 হ'ব সো মিলি গৈছে এটো ধুনিয়াকে মিলি গৈছে এতিয়া দশমিক কেইটা আগত আছে দশমিক দুটাৰ আগত আছে তুমি এই দুটাৰ আগত হলে আগতেই কৈছো যে দুটাৰ আগত থাকিলে দশমিক কেইটাৰ আগত হ'ব এটা আগত হ'ব ইয়াত তুমি দশমিক এইটো বৰ্গমূল এতিয়া বৰ্গমূলটো কি হ'ব বৰ্গমূল হ'ব 12.1 এতিয়া আমি দশমিকখিনি শিকিলো শূন্য থকাটো আমি কেনেকৈ কৰিম শূন্য থকাটো মন দিবা এই দশমিকৰ নিচিনাই যদি দুটা শূন্য থাকে তেন্তে তাৰ বৰ্গমূল আছে চাৰিটা শূন্য থাকিলে বৰ্গমূল আছে ছয়টা শূন্য থাকিলে বৰ্গমূল আছে আঠটা শূন্য দুটা শূন্য থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে ভুল হৈছে দুটা শূন্য থাকিলে বৰ্গমূল থাকিবও পাৰে নাথাকিব পাৰে চাৰিটা শূন্য থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে ছয়টা শূন্য থাকিব হুফালে দুটা শূন্য থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে চাৰিটা শূন্য হুফালে থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে ছয়টা শূন্য থাকিলে হুফালে থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে কিন্তু যদি এটা শূন্য থাকে বৰ্গমূল নাই তিনটা শূন্য থাকিলে হুফালে যদি এটা শূন্য থাকে বৰ্গমূল নাই তিনটা শূন্য থাকিলে বৰ্গমূল নাই পাঁচটা শূন্য থাকিলে বৰ্গমূল নাই সাতটা শূন্য থাকিলে বৰ্গমূল নাই তো শূন্যটো তুমি কি হিচাপত থাকিব লাগিব জোড় হিচাপত থাকিব লাগিব শূন্যটো কি হিচাপত থাকিব লাগিব জোড় হিচাপত তুমি এতিয়া হেৰি কৰা তুমি জে নম্বৰটো লিখা জে নম্বৰটো কি আছে এই জোড় হিচাপত শূন্য আছে যদি ইয়াত এটা শূন্য কৰি দিয়া যায় তো বৰ্গমূল নাই বা আৰু এটা শূন্য দিয়া হ'লে বৰ্গমূল নাই বা আৰু এটা শূন্য দিয়া থাকিলে বৰ্গমূল থাকিব পাৰে নাথাকিব পাৰে আমি চেক কৰিব লাগিব কিন্তু যদি আমি হেৰি দি দিও বেজোড় শূন্য দি দিও তা আমি কনফার্ম যে তাতে কি নাই বর্গমূল নাই এতিয়া তোমাক আমি দুটা মানে এক্সিস লিখিছো আমাৰ যেটো আছে এইটো হে আছিল তুমি এনেকৈ কৰি দিয়া জোড়া ফলৰ পৰা এই 6 টো এক্সট্ৰা থাকিল এতে 6 এর বর্গমূল কি আহিব তোমার 1 গুণ 1 হ'ব 2 গুণ 4 হ'ব 3 3 গুণ 9 হ'ব তো 6 তে কি হৈ গল বেশি হৈ গল গতিকে আমি কি কৰিম 2 গুণ 4 2 গুণ 4 4 লিখিলো তেতে তোমার কি হ'ব 6 এর পৰা 4 গুণ কৰিলে 2 হ'ব আর এই 25 টো নামাই আনিব 25 টো নামাই আনিব লাগিব তেতিয়া তুমি কি কৰিব লাগিব এই 2 ৰ লগত কি পূৰণ কৰি দিয়া 2 পূৰণ কৰি দিয়া এত কি হ'ব 4 হ'ব তেতিয়া তোমালোক মই কৈছি আগতেই কৈছো 5 থাকিলে কনফার্ম পাস হ'ব বেলেগ নহয় এতে তুমি কি দি দিয়া 5 দি দিয়া কাৰণ ইয়াত 5 আছে 5 থাকিলে 5
5 থেকে 5 হবে বেলেগ হবই নোৱাৰে ইয়াতে 5 হ'ব 5 5 গুণ কি হ'ব 25 হ'ব হাতে থাকে 2 5 4 গুণ 20 আৰু 2 22 এটি মিল গৈছে তুমি এতিয়া ইয়াত কেইটা শূন্য আছে ইয়াত এই জোড়া ইয়াত কেইটা শূন্য আছে জোড়া হিচাপে দুটা শূন্য আছে তুমি ইয়াত বৰ্গমূলত আহিবে এটা শূন্য কিন্তু বৰ্গমূল কি হ'ব বৰ্গমূল হ'ব 250 কাৰণ দুটা শূন্যৰ পৰা আমি এটা শূন্য লিখিলেই বৰ্গমূল হ'ব এতিয়া এই আমি চাব লাগে এক হলে এক দুই হলে 4 হয় বর্গমূলের ক্ষেত্রে দেই 9 হবো 4 হলে 16 হয় তোমার 5 হলে 25 হয় 7 হলে 7 7 49 হয় 8 হলে 64 হয় 9 হলে 81 হয় এতিয়া চোৱা এইটো হৈছে এইটো এইফালৰ কিনি কোৱা হয় বৰ্গমূল আৰু এইফালে কোৱা হয় বৰ্গ সংখ্যা এইখিনি কোৱা হয় বৰ্গমূল এইখিনি কোৱা হয় বৰ্গ সংখ্যা এতিয়া বৰ্গ সংখ্যা 1 থাকে মানে একক স্থানত ফুফালে 1 থাকিব পাৰিব 4 থাকিব পাৰিব 9 থাকিব পাৰিব 6 থাকিব পাৰিব 5 থাকিব পাৰিব 9 থাকিব পাৰিব 4 থাকিব পাৰিব আৰু 1 থাকিব পাৰিব কি থাকিব নোৱাৰে কি না থাকে 2 না থাকে সব মই সব 2 নাই সব 3 নাই আৰু কি নাই সব 7 নাই আৰু কি নাই 8 নাই আৰু তো শূন্যৰ কথা কৈছো শূন্য হয় দুটা শূন্য হয় চাৰিটা শূন্য হেতু কৈছে এতিয়া এককৰ স্থানত বৰ্গ সংখ্যাৰ এককৰ স্থানত 2 3 7 আৰু 8 থাকিব নোৱাৰে কৰ্মসূচীটো তোমালোকে বুজি পাইছা নহয় থ্যাংক ইউ অহা ক্লাছত আমি ঘনাহৰ কথা আলোচনা কৰিম আজিলৈ বিদায় লৈছো